গহপুৰত চক্ৰং নৈৰ কালৰূপ ধাৰণ। চক্ৰং নৈৰ বানৰ কবলত গহপুৰৰ কেইবাখনো গাঁও। যোৱা ৰাতি যি মুষলধাৰ বৰষুণ দিয়াৰ ফলত অৰুণাচলৰ পৰা বৈ অহা যি আমাৰ গহপুৰ মাজমজিয়াদি চক্ৰং নদীত আমাৰ যি চক্ৰং নদীয়েদি যি পানী আহে, সেই পানীয়ে আমাৰ টাউনৰ এটা অংশ ভাঙি দিয়াৰ ফলত আমাৰ চক্ৰং নদীয়ে আমাৰ জয়পুৰ গাঁৱলৈ এক অশনি সংকেত নমাই আনিছে। দেখা পোৱা গৈছে যে আমাৰ দাঁতি কাষৰীয়া যি আমাৰ ৰাস্তাৰ কাষত যিকেইঘৰ মানুহ আছে, এই মানুহকেইঘৰ এতিয়া যথেষ্ট অসুবিধা হৈছে। তেওঁলোকে জীয়াই থাকিবৰ কাৰণে এতিয়া চিন্তা কৰিছে এই নদীৰ সোঁতত এতিয়া ৰাস্তা ভাঙি দিছে আৰু তেওঁলোকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত প্লাবিত হৈছে গহপুৰৰ বহু অঞ্চল। পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনী ফুটুকাৰে বৃদ্ধি পাইছে চক্ৰং নৈৰ জলপৃষ্ঠ, যাৰ ফলত এতিয়া গহপুৰৰ জয়পুৰ, পদ্মপুৰ, দেওহাউচি আদি কৰি কেইবাখনো গাঁও জলমগ্ন, যোগাযোগ বিচ্ছিন্ন কেইবাখনো গাঁৱৰ। আমাৰ জয়পুৰৰ অৱস্থা সকলো ৰাইজে দেখিছে। ৰাতিপুৱা 9টা বজাৰ পৰা আমাৰ জয়পুৰ গাঁৱৰ মানুহৰ ঘৰে ঘৰে গোটেই পকা খান্দি অৱস্থা নাইকিয়া কৰি পেলাইছে। মানুহ ভিতৰত সোমাই আছে, মানুহ ওলাই আহিব পৰা নাই। শিশু পৰ্যন্ত ভিতৰত আবদ্ধ হৈ আছে। প্ৰশাসন আহিছে, মাননীয় চিভিল বাইদেউ আহিছে, আহি গোটেইখিনি চাই কৰি যি বাগানে আমাক অন্যায় কৰিছে সেই অন্যায় প্ৰতিকৰণ কৰি আমাক যেনে ৰাইজখিনি সুব্যৱস্থা 2 কিলোমিটাৰ স্কুললৈ যাতায়াতৰ ওপৰত এই ৰাস্তাটোৰ অৱস্থা নাই। আমি বিলম্ব অনুৰোধ জনাই পেলাই মহোদয়ক অনুৰোধ কৰিছোঁ যে তেখেতে আমাক এই ৰাস্তা সুন্দৰ কৰি পেলাই আমাৰ মানুহখিনি সুস্বাস্থ্য কৰি মানুহখিনিক যাতে সুৰক্ষা দিয়ে এই কামনা কৰি নিয়ন্ত্ৰণৰ নামত কোটি কোটি টকা ব্যয় কৰিছে যদিও আজিও সমাধান নহ'ল চক্ৰঙৰ সমস্যা। জীয়াই থাকিবৰ কাৰণে এতিয়া চিন্তা কৰিছে এই নদীৰ সোঁতত এতিয়া ৰাস্তা ভাঙি দিছে আৰু তেওঁলোকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। এটা কথা স্পষ্টভাৱে আমি বাগানৰ মেনেজাৰক আমি ক'ব বিচাৰোঁ যে পূৰ্বাৰী বাগানৰ মেনেজাৰে কোনো বিজ্ঞানসন্মতভাৱে তেওঁলোকে যিহেতু যধে মধে তেওঁলোকে ফিচাৰী খান্দি দিয়াৰ ফলত পানীখিনি আমাৰ যি আমাৰ নলা আছিলে সেই নলা দি যাব নোৱাৰি এতিয়া ৰাস্তা পাৰ হৈ যাবলগীয়া হৈছে। ইয়াতে অত্যন্ত দুৰ্ভাগ্যজনক কথা। গহপুৰ মহকুমাধিপতি বাইদেউ আমাৰ ইয়াতে উপস্থিত আছিলে, তেওঁ উপস্থিত হৈ কথাখিনি বুজ লৈ গৈছে। বুজ ল'লেই নহ'ব, আপোনালোকক আমি আমাৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা ক'ব বিচাৰিছোঁ, তাৎক্ষণিকভাৱে আপোনাৰ যি আমাৰ এটা নলা আছিলে ফিচাৰী দি এটা যি নলা আছিলে এই নলাটো খুলি দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰশাসনকো আমি দাবী উত্থাপন কৰিছোঁ, আপোনালোকে অনতি পলমে আমাৰ এই গাঁওবাসী ৰাইজৰ সুবিধাৰ্থে আপোনালোকে তাৎক্ষণিকভাৱে এই নলাটো খান্দি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, TIN।